কৃষ্ণ হরি ও হরি ও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি রাম 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 শুনা সামাজিক জনে মহাভাগৱত কথা শুনে যিটো মহামতি হে ৰাম যদিওবা মনত স্মৰে শ্ৰদ্ধায় কীৰ্তন কৰে পাৱে সেই নৰে ভীষ্ম গতি কৃষ্ণ হৰৰ প্ৰহাৰে হৈ যাৰ উপৰে ভীষ্ম মহাবীৰে সহি আছে সৰজালা বৃদ্ধ পিতামহে কৃষ্ণ দৰ্শন হেতু অধীৰ আগ্ৰহে হৰৰ প্ৰহাৰে হৈ যাৰ উপৰে কুৰুক্ষেত্ৰৰে ভীষ্ম কৃষ্ণ সহি আছে সৰজালা বৃদ্ধ পিতামহে কৃষ্ণ 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 দৰ্শন হেতু অধীৰ আগ্ৰহে হে রাম রাম ভকত বৎসল কৃষ্ণই ভক্তৰ বংশ জানি পাণ্ডৱক সংগে লৈ আহিলা পুনি বুলিলন্ত ভীষ্মই পাণ্ডু পুত্ৰক লক্ষ্য কৰি কৃষ্ণ কৃষ্ণ এই কৃষ্ণ জগতৰ পতি দেৱ হৰি ৰাম ৰাম হৰৰ প্ৰহাৰে হৈ যাৰ উপৰে কুৰুক্ষেত্ৰৰে
ৰাম ৰাম এহি সমাজৰ মাজে যতে কমহন্ত আছে সবে কৰে কৃষ্ণৰে সেই গুণ কৃষ্ণ হে ৰাম তেজে জখে বলে বিজে তিনি উলোকৰ মধ্যে কৃষ্ণৰ সদিশ আছে বান্ধৱ কৃষ্ণ হয় বল ভীষ্মই বোলে পাণ্ডু পুত্ৰক শুনাবা সাধন এহি কৃষ্ণৰ আজ্ঞা মাত্ৰ কৰিবা পালন এই ৰাম ৰাম ভীষ্মই বোলে পাণ্ডু পুত্ৰ শুনাবা সাধন কৃষ্ণ কৃষ্ণ এহি কৃষ্ণ আজ্ঞা মাত্ৰ কৰিবা পালন এই ৰাম ৰাম নকৰিবা সংঘাত নৰ ৰূপ দেখি ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও থাকন্ত উপাসী হে ৰাম ৰাম ভীষ্মই বোলে পাণ্ডু পুত্ৰ শুনাবা সাধন কৃষ্ণ কৃষ্ণ এহি কৃষ্ণ আজ্ঞা মাত্ৰ কৰিবা পালন এই ৰাম ৰাম অধৰ্মৰ প্ৰতি প্ৰভু হৈলন্ত সদয় কৃষ্ণ কৃষ্ণ সেইকাৰণে কৃষ্ণ সূৰ্য হৈলন্ত উদয় হে ৰাম ৰাম ভীষ্মই বোলে পাণ্ডু পুত্ৰ শুনাবা সাধন কৃষ্ণ কৃষ্ণ এহি কৃষ্ণ আজ্ঞা মাত্ৰ কৰিবা পালন বান্ধৱ কৃষ্ণ হৰি বল হে ৰাম ৰাম হেন মতে পিতামহে কৃষ্ণ গুণ গায়া কৃষ্ণ তেজিলেক কৃষ্ণক চিন্তি আপোনাৰ কায়া বান্ধৱ কৃষ্ণ হৰি বল কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা অধৰ্মক নাশ কৰি ধৰ্ম কথা পিলা হৰি ভক্ত ৰাখিলা ৰাম ৰাম কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা কৃষ্ণ কৃষ্ণ ধৰ্মক নাশ কৰি ধৰ্ম কথা লীলা হৰি ভক্ত ৰাখিলা কুৰুক্ষেত্ৰ মহাৰণে বিনাশীলা দুষ্ট কৰ্ম জ্ঞানে ভকতিৰ প্ৰচাৰিলা তত্ত্ব হৰি ভকত মধ্যত কিনো তোমাৰ লীলা হৰি কিনো তোমাৰ লীলা কৃষ্ণ কৃষ্ণ ধৰ্মক নাশ কৰি ধৰ্ম কথা লীলা হৰি ভক্ত ৰাখিলা ভকতৰ প্ৰাণ তুমি ভগৱান তুমি বিনে ভকতৰ গতি নাহি আন প্ৰভু কৰা পৰিত্ৰাণ ভকতৰ প্ৰাণ তুমি ভগৱান তুমি বিনে ভকতৰ গতি নাহি আন প্ৰভু কৰা পৰিত্ৰাণ ভকত জনৰ ধন তুমি জনাৰ্দন তোমাৰ নাম লয়া ভীষ্মই পালে পৰিত্ৰাণ ভকতৰ প্ৰাণ তুমি ভগৱান কৃষ্ণ বিনে ভকত
দেখা দেখা সৰ্বজন লীলা নাৰায়ণ কৃষ্ণ নাম লয়া ভীষ্মই পালে পৰিত্ৰাণ ভকতৰ প্ৰাণ তুমি ভগৱান তুমি বিনে ভকতৰ গতি নাহি আন প্ৰভু কৰা পৰিত্ৰাণ হীৰাম হেন জানি কলি নৰে এৰিয়া নকাম তনু মন চিত্ৰে লোৱা কৃষ্ণ গুণ নাম ভকতৰ প্ৰাণ তুমি ভগৱান তুমি বিনে ভকতৰ গতি নাহি আন প্ৰভু কৰা পৰিত্ৰাণ কৰা পৰিত্ৰাণ কৰা পৰিত্ৰাণ কৰা পৰিত্ৰাণ ও ৰাম জয় হৰি কৃষ্ণ হৰি ও হৰি ও ৰাম ও ৰাম নামৰ দশপ্ৰাণ মাৰ্জনা কৰে কৃষ্ণ কৃষ্ণ দলটিলে অশেষ ধন্যবাদ থাকিলে ধন্যবাদ ছাৰ সুন্দৰ লাগিছে তোমালোকৰ ভাল হৈছে যথেষ্ট ভাল হৈছে আমি অকণমান আলোচনা কৰোঁ যিহেতু দলো আজি কম গতিকে সৰু সুৰা আলোচনা কৰোঁ নহয় জানো আজি এইখন মঞ্চত কৈছে হেল্ল' আজি ইয়াত কৈছে শিৱসাগৰ কৈছে শিৱসাগৰ দল কাইলৈ যোৰহাটত কৰিব লাগিব কাইলৈ মংগলদৈত কৰিব লাগিব বিভিন্ন ঠাইত কৰিব লাগিব যেতিয়া সমকক্ষ হৈ যাব তেতিয়া কিন্তু কাৰণ কোনোবা এটা যিহেতু হেৰিসকলে উদ্যোক্তাসকলে তিনিটা দলকে বাচিবলৈ ক'ব গতিকে এনে কিছুমান তোমালোকৰ সন্মুখীন হ'ব লাগিব যিবিলাকৰ সেই প্ৰস্তুতিৰ কাৰণে তোমালোকক এইটো আখৰা থলী হিচাপে মই কেইটামান কথাত ক'ব বিচাৰিছোঁ যেতিয়া 5টা দল বা 6টা দল যেতিয়া একে ইকুৱেল হৈ যাব গতিকে তোমালোকক মানে হেৰি কৰিবৰ কাৰণে মানে ৰাখিবৰ কাৰণে তেতিয়া বিচাৰকসকলে কিছুমান কৌশল ব্যৱহাৰ কৰিবলগীয়া হয় আমাৰ দিহানাম ভাগক আমাক 5টা কীৰ্তন আছে নহয় জানো 5টা কোন এই দিহানামক কি কীৰ্তন বুলি কোৱা হয় উপাংগ কীৰ্তন উপাংগ কীৰ্তন তাত্ত্বিক অৰ্থটো কি আছে উপাংগ কীৰ্তন কিয় কোৱা হয় দিহানামক উপাংগ কীৰ্তন বুলি যে কোৱা হয় কিয় কোৱা হয় য'ত আমি দিহানামত আচলতে আখ্যান উপাখ্যানৰ ওপৰত থাকে এটা চোৱা উপাংগ কীৰ্তন নিজে গাবও পাৰে নিজে কৰিব পাৰে নাচিব পাৰে নাচি বাগি হ'লেও দিহানাম গাব পাৰে সেই উপাংগ কীৰ্তনৰ তাত্ত্বিক অৰ্থতে নিজে গাই বাই নাচি কৰি সকলো ৰসত মানে নিমগ্ন হৈ পিনি যেতিয়া বজোৱা মেলা গোৱা উপৰি যেতিয়া ইচ্ছা কৰিলে নাচিব পাৰে দেখিছানে দিহানামবিলাকত আগতে আজিকালিতো সেই আচলতে সেইকাৰণেতো উপাংগ কীৰ্তন কৰা হয় আৰু সেইবিলাক এই কথাখিনি চাবা খালি আৰু এটা কথা কৈছোঁ তাল হিচাপে যিবোৰ তাল ব্যৱহাৰ কৰিছা আমাৰ 5টা জ্যোতি আছে সমাজতি আছে গোপুষ্য পিপিলিকা মৃদংগাস্য আৰু শ্ৰুতগতা গম পাইছে 5টা যি জ্যোতি আছে তাৰমানে এই তালৰ গতি আছে তাৰমানে জ্যোতি কাক বোলে যে তালৰ লয়ক জ্যোতি বুলি কোৱা হয় গতিকে এই দিহানামটো কোনটো জ্যোতিত পৰে কোনটো জ্যোতিত পৰে মানে তালৰ ক্ষেত্ৰত দেই কণ্ঠজ্যোতিটো বেলেগ তালৰ জ্যোতি 5টা আছে মই কৈ দিছোঁ সমাজতি শ্ৰুতগতা গোপুষ্য পিপিলিকা আছে 5টা সেই 5টা জ্যোতিৰ ভিতৰত শুনি লোৱা মই কৈ দিছোঁ মই এইটো তোমালোকৰ কিবা প্ৰশ্ন বুলি নহয় জানিবৰ কাৰণে কাৰণ এই ধৰণতে তোমালোকক সহায় দিব কিন্তু মই সেইকাৰণে তোমালোকক ফিক্সটো কথা কৈছোঁ এইটো শ্ৰুতগতা যদি মানে প্ৰথমতে বিলম্বিত হয় তাৰপিছতে লাহে 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 আমাৰ শ্ৰুতগতা মানে নদীৰ সোঁতৰ লগত তুলনা কৰিছে নদীৰ সোঁতটো প্ৰথমতে বিলম্বিত লাহে লাহে হয় পিছত কোবাল হয়গৈ এই ইয়াকে শ্ৰুতগতা কাৰণ এই দিহানামটো আমাৰ শ্ৰুতগতা বুলি সমান্তৰালভাৱে যিটো সমাজজ্যোতি বৰগীতত পৰে সমান্তৰালভাৱে গৈ থাকে দেখিছেনে একেটা লয়তে গৈ থাকে এতিয়া সমাজজ্যোতি বুলি কয় এই ধৰণৰ কিছুমান তোমালোকে সন্মুখীন হ'ব পাৰা গতিকে কেতিয়াবা কিন্তু আমাৰ হাততো তোমালোকে এই কথাখিনি ক'ৰবাত সন্মুখীন হ'বলগীয়া হ'ব পাৰে খালি যিহেতু শিৱসাগৰ তোমালোকে এতিয়া যিহেতু দিহানামৰ ওপৰত চৰ্চা কৰিছা বৰ সুন্দৰ হৈছে মই
তোমালোকৰ নামষাৰ অতি আপ্লুত হৈছোঁ কাৰণ তোমালোকৰ যিটো গায়কী একদম সমান সমান যিটো বৰ ধুনীয়া লাগিছে ধন্যবাদ ছাৰ গতিকে এইখিনি কথাখিনি দিহানামৰ লগত যিখিনি সংগতি ৰাখি যিখিনি থাকে এই গোটেইখিনি কথা তোমালোকে ভালকৈ শিকি ল'বা দেই উজ্জ্বল কামনা কৰিলোঁ লগতে ধৰা এতিয়া বাদ্যবিলাকৰ ক্ষেত্ৰত খোলটো এতিয়া কি বাদ্য বুলি কৈ দিব সুধি দিব পাৰে খোলটো শাস্ত্ৰীয় বাদ্যৰ নাম কি খোলবাদকজনক এতিয়া শ্ৰেষ্ঠ খোলবাদক দিবলগীয়া হৈছে খোলটো শাস্ত্ৰীয় বাদ্যৰ নাম কি জানানে ইয়াক কি বাদ্য বুলি কোৱা হয় যদিও খোলটোক দেৱবাদ্য বুলি শাস্ত্ৰীয় নাম এটা আছে অৱনদ্ধ চালযুক্ত বাদ্যবিলাকক অৱনদ্ধ বাদ্য বুলি কয় বুজি পালা বাদ্য 4টা প্ৰকাৰ যে আছে ঘন বাদ্য ততবাদ্য সুখীৰ বাদ্য অৱনদ্ধ বাদ্য হয় নহয় বাৰু গতিকে ইয়াৰ শাস্ত্ৰীয় কেতিয়াবা সুধি দিব পাৰে কাৰণ এইবিলাকে সৰু সুৰা কিছুমান কথা কেতিয়াবা তোমালোকৰ সন্মুখীন হ'ব পৰা এইকেইটা আমি আলোচনাহে কৰিছোঁ এইটো তোমাৰ কোনো মাৰ্কিঙৰ কথা নহয় দেই এইবিলাক সৰু সুৰা কথা কিছুমানৰ কাৰণে কেতিয়াবা হয়তো তোমালোকে নামি আহিব পৰা কাৰণ উপায় নাইকিয়া হৈ যায় কাৰণ যেতিয়া সমান্তৰালভাৱে যেতিয়া 6টা দল ওলাই যাব 3টা উলিয়াব লাগে এতিয়া এই ধৰণৰ কিছুমান কিটিপ প্ৰয়োগ কৰি দিব যিবিলাকৰ কাৰণে কি মানে আৰু ভাল গালো কিন্তু নামি আহিব লাগিব এনেকুৱা কিছুমান কথাবিলাক সেইখিনি কথা অৱগত কৰিলোঁ গতিকে তোমালোকৰ দলটো মই দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে ভগৱন্তই সুস্বাস্থ্য প্ৰদান কৰক চৰ্চাটো অব্যাহত ৰাখিবা অতি সুন্দৰ হৈছে যোৱাটো অলপ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ কৃষ্ণ ধন্যবাদ শংকৰ শিৰোমণি সাংস্কৃতিক গোষ্ঠীলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই তেখেতসকলৰ আমি বাবে যি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ